প্ৰিয় শ্ৰোতাবৃন্দ, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত আজি আপোনালোকলৈ আগবঢ়াইছোঁ সৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত উপন্যাস অঘৰী আত্মাৰ কাহিনীৰ অষ্টম খণ্ড। কোনো খবৰ নিদিয়াকৈয়ে শশাংক আৰু অপৰাগৈ চৌধুৰী বাৰী বাগিচা ওলালগৈ। সেই সমগ্ৰ অঞ্চলটো চাহ বাগান অঞ্চল। একে ঠাইতে 8খন বাগিচা আছে। তাৰে মাজৰ এখন বাগিচা চৌধুৰী বাৰী। ডাঙৰ বাগিচা। পূৰ্বে উইলিয়ামছ মেকগুৱেৰ কোম্পানী আছিল। 1250 একৰৰ ডাঙৰ বাগিচা। পৰিপাটি বাগিচাখন বৰ্তমান অযত্নত কিছু অপৰিপাটি হৈছে। গাড়ী গৈ পদূলিমূৰত ৰোৱা দেখি দাৰোৱানে গেট খুলি দিলে আৰু চালাম দি একাষৰীয়া হৈ ৰ'ল। শশাংকহঁত বঙলালৈ সোমাই আহিল। কোম্পানীৰ ষ্টেণ্ডাৰ্ড টাইপৰ আহল বহল কাঠৰ চাং বঙলা। খাকী ইউনিফৰ্ম পিন্ধা এটা আদহীয়া বনুৱাই চালাম দিলে আৰু অপৰাগ দেখি চিনি পাই ক'লে, মেনেজাৰ হাকিমটো নাই বাবুৱানী? নাই, ক'ত গ'ল? শ্বিলঙলৈ গৈছে। তাৰ পৰা কলিকতালৈ যোৱাৰ কথা আছে। কেতিয়া গ'ল? আজি 3 দিন হ'ল। আপোনাক খবৰ দি গৈছে বুলি জানিছিলোঁ। সামান্য সপ্ৰদীপ হৈ অলপ সুত মুটাই অপৰাই সুধিলে, কেতিয়া ঘূৰিব? 1 সপ্তাহত ঘূৰাৰ কথা। কাম থাকিলে দেৰিও হ'ব পাৰে। অকণমান বহকচোন দেই, কৈ অপৰা ভিতৰলৈ গ'ল। চকীখনতে বহি শশাংকই বাগানখনৰ কেউফালে এবাৰ চকু ফুৰালে। বেছ নিৰিবিলি আৰু শান্ত পৰিৱেশ। বতাহত কুমলীয়া চাহপাতৰ এটা তীব্ৰ গোন্ধ। বতাহজাক নিৰ্মল। গাত হাত লগোৱা। অলপ পৰৰ পিছতে বেহেৰা এটাই এখন ট্ৰেত 2 গিলাচ লেমন স্কোৱাছ আৰু কিছু কাজু কিচমিচ আদি আনি টিপৈখনতে থলেহি আৰু লগে লগে অপৰায়ো আহি শশাংকৰ সন্মুখাসন্মুখীকৈ বহিল। অন্য কথা পাতিবলৈ নেপাই অপৰাই শশাংকক দেখুৱাই বেহেৰাটোক ক'লে, এখেত চৌধুৰী চাহাবৰ ভায়েক। কথাষাৰ শুনি বেহেৰাটোৱে সসম্ভে শশাংকক চালাম দিলে। শশাংকই সামান্যভাৱে মূৰটো দুপিয়ালে। শশাংকই বুজিলে এই বঙলাৰ সকলোৱেই অপৰাক ভালকৈ চিনি পায়। কথাটোৱে শশাংকৰ চকুৰ আগত আৰু কিছু কথা স্পষ্ট কৰি তুলিলে। এই বঙলাত কেৱল মৃগাংক চৌধুৰীয়ে কৰ্তৃত্ব নচলে, অপৰাজিতাৰো কৰ্তৃত্ব চলে। তেতিয়া আগবেলাৰ 10:30 মান বাজিছিল। এজনীও মুখ খুলি নকলেও মৃগাংকৰ তাতে দুপৰীয়াৰ সাজ খাম বুলিয়েই দুয়ো আহিছিল। মৃগাংক নথকাত এই বিষয়ে কি কৰা হ'ব সেই বিষয়ে চিন্তা কৰিবলগীয়া হ'ল। শশাংকৰ বিশেষ চিন্তা নাই। বাট 16 মাইল। আধা ঘণ্টাও নালাগে ঘূৰি যাবলৈ আৰু অপৰাহঁতৰ ঘৰত নহ'লেও কোনোবা হোটেলত এখনতে খাই ল'ব পাৰিব। হয়তো শশাংকৰ মনৰ ভাৱ বুজি অপৰাই বেহেৰাক ক'লে, দুপৰীয়া ভাত আমি ইয়াতে খাম। চাহাবে এতিয়া বাগান চাবলৈ ওলাই যাব। 1 ঘণ্টাত খানা হ'ব? বেহেৰাই সানন্দে জনালে, হ'ব, সকলো যোগাৰ আছে। চিগাৰেট এটা জ্বলাই শশাংকই বেহেৰাটোক সুধিলে, বৰকেৰাণী বৰমহৰী কোনোবা আছেনে নাই? যদি আছে মাতি দিব লাগে। শুনাৰ লগে লগে বঙলাৰ পৰা ল'ৰা এটাক দৌৰাই পঠাই দিলে আৰু 20 মিনিটৰ ভিতৰতে এজন আদহীয়া মানুহ খৰখেদাকৈ আহি কোজা হৈ শশাংকক চালাম দি থিয় দিলেহি। তেওঁৱেই বাগিচাৰ বৰকেৰাণী, ভগীৰথ শৰ্মা। বহক, শশাংকই ক'লে। ভাতৰ দিহা কৰাবৰ কাৰণে অপৰা উঠি ভিতৰলৈ গ'ল। তেওঁ বাগিচাত কিমান দিন কাম কৰিছে? শশাংকই সুধিলে। তেওঁ কোম্পানীৰ দিনৰ পৰাই আছে, পুৰণি মানুহ। বাগানৰ অৱস্থা বৰ্তমান কেনেকুৱা? গহীনভাৱে শশাংকই সুধিলে। সিমান ভাল নহয়, পোনপটীয়াভাৱেই শৰ্মাই ক'লে। কিয়? ইয়াৰ উত্তৰ শৰ্মাই সহজে দিব নোৱাৰিলে। চাহ বাগানৰ বিষয়ে বিশেষ কথা নাজানে যদিও শশাংকই সুধিলে, পাত কিয় কমিছে আৰু বাগানখনো দেখোন ভালকৈ ৰখা নাই? শৰ্মাই উত্তৰ নিদিলে। মৃগাংকৰ দায়িত্বহীনতাৰ বাবেই যে বাগিচাৰ অৱনতি হৈছে সেই কথা কোৱাটো শৰ্মাৰ নিজৰ স্বাৰ্থৰ ফালৰ পৰাই ক্ষতিকৰ হ'ব পাৰে আৰু বাগানৰ দুৰৱস্থাৰ আৰু অৱনতিৰ ক্ষেত্ৰত যে অপৰাৰো কিছু বৰঙণি আছে সেই কথা শৰ্মাই কেনেকৈ জনায়? কুলিবোৰে ভালকৈ কাম কৰা নাই নেকি? সুবিধা পালে কুলিবোৰে আজিকালি ফাঁকি দিয়ে, শৰ্মাই ক'লে। কেৰাণী মহৰীয়ে ফাঁকি নিদিলে কুলিয়েও কেনেকৈ ফাঁকি দিব? শশাংকৰ কথাত শৰ্মা নীৰৱে ৰ'ল। কিবা কাৰণত আয়তকৈ ব্যয় বেছি হোৱাৰ কাৰণেই যে বাগিচাৰ উপাৰ্জন দিনে দিনে কমি গৈছে সেই কথা বুজাই ক'ব খুজিছেও শৰ্মাই নক'লে। কাৰণ সেই কথা ক'লে মৃগাংকৰ আচৰণ বিচৰণ স্বভাৱ চৰিত্ৰৰ কথা ক'বলগীয়াত পৰিব পাৰে। জীৱিকাৰ কাৰণে শৰ্মা মৃগাংকৰ অনুগ্ৰহত ওপৰত নিৰ্ভৰশীল। ককাইদেউ কেতিয়াকৈ ঘূৰি অহাৰ কথা? 1 সপ্তাহৰ কাৰণে গৈছে। 2-এদিন পলমো হ'ব পাৰে। বাগানখনৰ উন্নতিৰ কাৰণে কোনেও একোকে কৰা নাই, নহয়? শৰ্মাই নেমাতিলে। আংশিকভাৱে শৰ্মায়ো হয়তো এই সকলোবোৰৰ কাৰণে জগৰীয়া। ভাল বাৰু, আপুনি যাওক, শশাংকই ক'লে। শৰ্মা যাবলৈ ওলাইছিল। শুনক, ককাইদেউ যদি নাথাকে বাগানখন চলিবনে নচলিব? ভাল এজন মেনেজাৰ হ'লেই কেলেই নচলিব? শৰ্মাই উত্তৰ দিলে। ভাল, আপুনি যাওক। নমস্কাৰ কৰি শৰ্মা গ'লগৈ। শশাংকক শৰ্মাই ভালকৈ একো বুজিব নোৱাৰিলে, কিন্তু বুজিলে যে শশাংক মৃগাংক নহয়। শৰ্মা যোৱাৰ পিছত অপৰা ভিতৰৰ পৰা ওলাই আহিল আৰু ক'লে,
ভাত পানী হয় মানে বাগিচাখন অলপ চাই আহিব নেকি? অলপ সময় শশাংকই অপৰাৰ মুখৰ ফালে চাই থাকিল, যেন অপৰাক বুজিবৰ চেষ্টা কৰিলে। তাৰপিছত ক'লে, যাবা? ব'লা তেন্তে। গাড়ীৰে যাবানে খোজকাঢ়ি যাবা? খোজকাঢ়িয়ে যাওঁ ব'লক। দুয়ো বঙলাৰ পৰা নামি গ'ল। নিৰ্জন দুপৰীয়াটো সেউজীয়া চাহ গছবোৰৰ মাজে মাজে খোজ কঢ়াৰ শ্ৰম উপলব্ধি নকৰাকৈ দুয়ো খোজকাঢ়ি আগবাঢ়িল। সেইফালে যিফালে কোনো ঘৰবাৰী নাই, আছে মাথোন বহুত দূৰলৈকে থকা শাৰী শাৰী সেউজীয়া চাহ গছবোৰ আৰু সৰু সৰু পাতৰ শাৰী শাৰীকৈ ৰোৱা শিৰিজ গছবোৰ। কিছুপৰ দুয়ো কোনো কথা পতা নাছিল। তাৰপিছত কিছু অভাৱনীয়ভাৱেই শশাংকই সুধিলে, ককাইদেউৰ লগত তোমাৰ চিনা জনা হ'ল কেনেকৈ অপৰা? আগৰে পৰা তুমি তেওঁক চিনি পোৱা নেকি? অপৰা বিমূৰত পৰিল। শশাংকই কিজানিবা সকলো কথা জানে, কিজানিবা একো কথা নাজানে। কি ক'ব অপৰাই? শশাংকৰ নিচিনা মানুহৰ আগত ফাঁকি দিবৰ চেষ্টা কৰি ধৰা নপৰাকৈ হাৰিব পাৰিব জানো? কিন্তু সময় নষ্ট নকৰি অপৰাই ক'লে, আগেয়ে মই নাচ গান থিয়েটাৰ কৰিছিলোঁ নহয়। আজিকালিও চৰ্চা একেবাৰে এৰি দিয়া নাই। তেখেতে চাহ বাগানৰ কাহিনী লৈ এখন চিনেমা কৰিম বুলি কৈছিল। চাহ বনোৱাৰ জীৱনৰ কাহিনী। ময়ো তাতে কিবা এটা পাৰ্ট কৰিব লাগে হেনো। অপৰাৰ মাতত কিছু জড়তা। অৰ্থাৎ চিনেমা কৰাৰ সম্পৰ্কতে মৃগাংকৰ লগত অপৰাৰ চিনাকি। হেমুদেউৰে একো নাজানে, নিৰঞ্জনেও একো নাজানে। আজিকালিতো চিনেমা কৰিবলৈ লাখ লাখ টকা লাগে। মৃগাংকই টকা ক'ত পাব? বাগান বন্ধক দিব। হঠাৎ কঠিন মাতেৰে শশাংকই সুধিলে, সঁচাই তুমি বিশ্বাস কৰা যে মৃগাংকই চিনেমা কৰিব? অপৰা দুৰ্বল হৈ পৰিল। হয়তো নিৰ্জন চাহ বাগিচাৰ মাজত শশাংকই অপৰাক অন্য কোনো মৰম চেনেহৰ কথা ক'ব বুলিয়েই অপৰাই আশা কৰিছিল। অপৰাই ক'লে, মই এইফালে অন্য কামতো আহোঁ। এইফালে অন্য কি কাম? বাগানৰ বনোৱা তিৰোতাৰ এটা সংস্থা আছে, তাতে মই অলপ চকু দিওঁ। আগতকৈ কঠিন মাতেৰে শশাংকই ক'লে, এইদৰে নিৰঞ্জনক থকাটো জানো তোমাৰ উচিত হৈছে অপৰা? অপৰাও কঠিন হ'ল আৰু মাতত কঠোৰতা সানি ক'লে, খাউণ্ডৰো জানো মোৰ প্ৰতি কিবা কৰ্তব্য নাই? শশাংক কিছু দমি গ'ল। নিজৰ দুৰ্বলতা বা অপকৰ্মৰ সমৰ্থনত অপৰাই এই কথা কোৱা নাই তেন্তে। কিছু সপ্ৰতিভভাৱে শশাংকই ক'লে, নিৰঞ্জনে যদি তোমাৰ প্ৰতি কৰ্তব্য কৰা নাই, তাৰ প্ৰতিবাদ জানো এইদৰেই কৰিব লাগে? আৰু কি কৰিম? আজিকালি ডাইভৰ্চ লিগেল হৈছে। বিধিসন্মতভাৱে বিবাহ বিচ্ছেদটো কোনো অপৰাধ বা অসন্মানজনক কথা নহয়। এইবাৰ ক্ষুণ্ণ মাতেৰে অপৰাই ক'লে, কিন্তু মই নাথাকিলে খাউণ্ড এদিনো থাকিব নোৱাৰে। দুয়ো আহি এজোপা শিৰিক গছৰ ছাঁ পালেহি। শশাংকই অপৰাৰ মুখলৈ চালে। এক প্ৰশান্ত আৰু আত্মস্থ চাৱনিৰে দূৰণিৰ ফালে চাই আছে অপৰাই। মুখখন ৰঙা পৰিছে, চকুহাল সেমেকে যেন হৈছে। দুপৰীয়াৰ বতাহজাকে অপৰাৰ কপালৰ আগৰ চুলিখিনি উৰাই নিছে। তেওঁ কপাল মুখত যেন এটা জীৱন্ত স্মৃতিৰ বেদনা ব্যাপ্ত হৈ পৰিছে। শশাংক বিব্ৰত হৈ পৰিল। এয়া দুৰ্বুদ্ধ নাৰীৰ দুৰ্বুদ্ধ মন। নিৰঞ্জনক জানো তুমি ভাল পোৱা? একেবাৰে অবান্তৰ প্ৰশ্ন। কিন্তু ইয়াৰ বাহিৰে অন্য কোনো কথা শশাংকই সুধিবলৈ বিচাৰি নাপালে। তেখেতে মোক ভাল পায়, এটা গাম্ভীৰ্য মিহলি শান্ত মাতেৰে অপৰাই ক'লে। শশাংকই স্বীকাৰ কৰিলে, কথাবোৰ মই ভালকৈ বুজা নাই অপৰা। অপৰাই একো নেমাতিলে। কি যেন জটিল কথা এটাৰ বিষয়ে চিন্তা কৰি আছিল অপৰাই। শশাংকৈও লেঠাৰি নিচিকাকৈ চিগাৰেটৰ পিছত চিগাৰেট শেষ কৰি গৈছিল। অলপ বহিবা? আমি ঘূৰো ব'লক, ভাত পানী হ'ব পায়। হঠাৎ শশাংকই ক'লে, নহয় অপৰা, অকণমান বহা, এটা কথা মোক কোৱা। কওক। তোমাৰ আৰু মোৰ এই চিনাকি মাত্ৰ 3 দিনৰ, অথচ মোৰ মনত লাগিছে যেন কিমান দিনৰ পৰা মই তোমাক চিনি পাওঁ। মোৰ কথাখিনি কোনোবা তাহানি কালৰ প্ৰেমিকৰ মুখৰ কথা যেন শুনাইছে চাগৈ, কিন্তু মই সঁচা কথাকে কৈছোঁ। মোৰতো আপোনাক প্ৰথম দেখাৰ মুহূৰ্ততে বহুত দিনৰ চিনাকি যেন লাগিছিল। এই অলপদিনীয়া চিনাকিৰ ওপৰতে নিৰ্ভৰ কৰি যদি মই তোমাক কথা এটা সুধোঁ, বেয়া পাবা নেকি? কওকচোন বাৰু। নিৰঞ্জনৰ লগত বিয়া হৈ তুমি সুখী হোৱা নাই? অন্যৰ লগত বিয়া হোৱা হ'লেও হয়তো মই সুখী হ'ব নোৱাৰিলোহেঁতেন। শশাংকই আৰু বিব্ৰত অনুভৱ কৰিলে। অপৰাই ক'লে, ব'লক ইয়াৰ পৰা যাওঁ। মই মোৰ সকলো কথা আপোনাক ক'ম, যদিহে আপুনি শুনিবলৈ বিচাৰে। দুয়ো লাহে লাহে উভতি খোজ ল'লে। এই চমু এঘণ্টাৰ নিৰ্জন ভ্ৰমণে যেন দুয়োৰে মাজলৈ এটা বুজাব নোৱাৰা আত্মীয়তা আনিলে, যেন দুয়োৰ ওচৰত আৰু বেছি মুকলি আৰু সহজ হোৱাৰ অৱকাশ পালে। কিন্তু শশাংকই পাহৰি যোৱা নাছিল যে অপৰা তেওঁৰ একোৱেই নহয়, ল'ৰাকালৰ বন্ধু নিৰঞ্জনৰ বিবাহিতা পত্নী। ভাত পানী খাই উঠি অলপ জিৰাই দুয়ো ঘূৰিল। শশাংকই গাড়ী চলাইছিল আৰু তেওঁৰ গাৰ কাষতে বহি গৈছিল অপৰা। তেওঁলোকে মুখেৰে কিবা কিবি কথা কৈ গৈছিল, কিন্তু তেওঁলোকৰ মনৰ ভাৱৰ লগত মুখৰ কথাৰ সমূলি মিল নাছিল। প্ৰকৃততে দুয়ো নিজ নিজ ভাৱজগতত সোমাই এক ৰহস্যময় সমস্যাৰ অৰ্থ বিচাৰিছিল আৰু মুখেৰে এনেই কিবা কিবি কৈ গৈছিল। মাজতে অপৰাই সুধিছিল যে মৃগাংকক কি কাৰণত শশাংকই লগ পাবলৈ বিচাৰিছিল, আৰু তাৰ উত্তৰত শশাংকই কৈছিল যে বহুত দিন শশাংকই ককায়েকক ভালকৈ লগ পোৱা নাই। তেওঁৰ লগত বহুত কথাই পাতিবলগীয়া আছে। তাৰে কিছুমান বৰ জৰুৰী কথা। বাগিচাখনৰ ক্ৰমাৎ বৃদ্ধি পাই যোৱা ক্ষতিৰ কথা আগত ৰাখি ইয়াৰ পৰিচালনাৰ কি ব্যৱস্থা কৰা হ'ব সেই সম্পৰ্কেও আলোচনা কৰিবলগীয়া আছিল।
লগটো নেপালে এতিয়া পিছে কি কৰিব? অপৰাই সুধিলে। লগ পাবই লাগিব, মই আকৌ আহিম। কেতিয়া আহিব? কিছুদিনৰ পিছত, এতিয়াই ক'ব নোৱাৰোঁ। আপোনাক এটা অনুৰোধ কৰোঁ, ৰাখিব? কোৱাচোন। আমি দুয়ো অসুখী, খাউণ্ড আৰু মই। এই কথা আনে নাজানে, নুবুজে। আপোনাৰ বাহিৰে আজিলৈকে মই কাকো কোৱা নাই। আমাৰ ঘৰুৱা জীৱনৰ বিষয়ে তেখেতক একো কথা নুসুধিব দেই। কেলেই নুসুধিম? সুধিলেও তেখেতে একো নকয়। গাড়ীখনৰ বেগ আপোনা আপুনিয়ে ধীৰ হৈ গৈছিল। এবাৰ ষ্টেৰিঙত হাত ৰাখি শশাংকই অপৰাৰ মুখলৈ চালে। অপৰাই আগলৈ চাই গৈছে। মোৰ কথা জানা? অপৰাই মূৰ জোকাৰিলে। নেজানে। শুনিবা? কিয় নুশুনিম? সিদিনা আপোনাৰ কথা আধা কোৱা কৈয়ে এৰিলে নহয়। কাইলৈ মই যামগৈ, যাবই লাগিব, কাম আছে। দুটামান কথা এডভোকেট হেমিদুৰৰ লগত পৰামৰ্শ কৰিবলগীয়া আছে। তাৰপিছতে মই যামগৈ। কালিলৈকে যাব? পৰাপক্ষত, অপৰাই অলপ কিবা ভাবি ক'লে। কাইলৈ আপুনি নেলাগে যাব, পৰহিলৈ যাব, যদি নগ'লেই নহয়। কাইলৈনো থাকি কি কৰিম? এইকেইদিন আপোনাৰ কামত থাকিলে। কাইলৈ দিনটো মোৰ কামত, মোৰ দৰকাৰ থাকক। শশাংকই একো উত্তৰ নিদিলে। ঘৰ পাই শশাংকহঁতে দেখিলে নিৰঞ্জন নাই। ৰান্ধনীৰ ল'ৰাটো পাছফালৰ বাৰান্দাত বহি আছে। ওচৰৰ বঙালী মানুহৰৰ ৰেডিঅ'ত কিবা বঙালী গান বাজিছে। অৱশ্যে নগৰৰ ব্যস্ততা আৰু কোলাহলৰ মাজত অপৰাহঁতৰ ঘৰটো এনেই কোলাহলমুখৰ হৈ আছে। ঘৰ সোমাই শশাংকই ক'লে, মোৰ বৰ ভাগৰ লাগিছে, মই অলপ শুম। এতিয়া আৰু শুব নালাগে, অসময়ত শুলে গা বেয়া লাগিব। মই চাহ কৰোঁ, খাওক। তেনেহ'লে কৰা, মই এনেই বিচনাতে পৰি থাকোঁ, শশাংকই ক'লে। সেইদিনা ৰাতি শশাংকই নিজৰ জীৱনৰ এটা অভিজ্ঞতাৰ কথা অপৰাক ক'লে। ড্ৰয়িং ৰুমতে বহি চিগাৰেট হুপি হুপি আৰু কিছু পৰিচান্তভাৱে শশাংকই কথাবোৰ কৈ গৈছিল। আৰু এটাও প্ৰশ্ন নকৰাকৈ, এষাৰ কথা নুসুধাকৈ অপৰাই নীৰৱে কথাবোৰ শুনি গৈছিল। কংগ্ৰেছ অফিচৰ পৰা পঠাই দিয়া শ্লিপ এডোখৰৰ পৰা অপৰাহঁতে জানিছিল যে আজি নিৰঞ্জন ঘূৰি আহিব নোৱাৰিব। মিনিষ্টাৰৰ পাৰ্টীৰ লগত তেওঁ গৈছে আৰু পাৰ্টীৰ লগতহে ঘূৰি আহিব। গতিকে আজি কাৰো কাৰণে দুৱাৰৰ মেলি ৰখাৰ সমস্যা নাছিল। আগফালৰ দুৱাৰ বন্ধ কৰি ড্ৰয়িং ৰুমত বহি শশাংকই কথাবোৰ কৈ গৈছিল। অপৰাৰ মনত লাগিছিল যেন অপৰাৰ সন্মুখতে বহি থাকিও শশাংক ইয়াত নাই। বেদনা গভীৰ এক স্মৃতিলোকত কিবা হেৰুৱা কাহিনীৰ আঁত বিচাৰি যেন শশাংক বহু দূৰণিলৈ আঁতৰি গৈছে। শশাংকই কৈ গৈছিল। ছায়া দিনে দিনে শশাংকৰ কাষ চাপি আহিছিল। কলিকতাৰ ছোৱালী, স্বাৱলম্বী ছোৱালী, পঢ়া শুনাত ভাল, দেখাই মেলায়ো অতিকৈ ৰূপহী। কিন্তু শশাংক যিদৰে কিছু খেয়ালী আৰু অহংকাৰী আছিল, ছায়া তাতোকৈ বেছি খামখেয়ালী আৰু আত্মসচেতন আছিল। ছোৱালীজনী কম বয়সীয়া যদিও নিৰ্ভীক আৰু খোলা। মনৰ ভাৱেই হওক বা মুখৰ কথাই হওক, খোলাখুলিকৈ সকলো কৈ দিছিল আৰু ক'বলৈ ভয় সংকোচো নকৰিছিল। অৱশ্যে কিছু প্ৰগলভা হ'লেও ছায়া দাম্ভিক নাছিল। আচাৰ ব্যৱহাৰত নম্ৰই আছিল। কিন্তু ছায়াৰ তেজত আছিল এক উদণ্ড বন্যতা। হয়তো জুখি পৰিয়ালৰ মৰম চেনেহেও এই বন্যতাক প্ৰশ্ৰয় দিছিল। ছায়াৰ কায়িক সৌন্দৰ্যক এক মুক্তধাৰা বন্যতাই সজীৱতা আৰু প্ৰাণময়তা দান কৰিছিল। শশাংকৰ ছায়াক ভাল লাগিছিল। এইজনী ছোৱালীক অন্তৰ ঢালি দি ভাল পোৱাত কোনো লজ্জা বা অপমানৰ কথা নাই বুলিয়েই শশাংকই বিশ্বাস কৰিছিল। আৰু সেয়াই আছিল শশাংকৰ জীৱনত নাৰীৰ প্ৰথম সান্নিধ্য আৰু সাহচৰ্য। হয়তো অভিজ্ঞতাৰ নতুনত্বৰ কাৰণেই ইয়াৰ আছিল এক অবৰ্ণনীয় তীব্ৰতা আৰু উন্মাদনা। ছায়াৰ প্ৰকৃত পৰিচয় নাছিল আৰু শশাংকৰ প্ৰকৃত পৰিচয় গোপনে কৰি ৰাখিছিল। জুখি পৰিয়ালেই নহয়, অন্যান্যয়ো শশাংকক কলিকতাত পঢ়া এজন অসমীয়া ছাত্ৰ বুলিয়েই চিনি পাইছিল। শশাংকৰ আত্মসন্মানক চুই গৈছিল যদিও ছায়াই লুকাই লুকাই আৰু কেতিয়াবা দেখুৱাইও কৰা সাহায্য তেওঁ গ্ৰহণ নকৰি নোৱাৰিছিল। মুখ খুলি নক'লেও তেওঁলোক দুয়োজনৰে দৃঢ় বিশ্বাস হৈছিল যে ভৱিষ্যতত তেওঁলোক ইজনৰ অবিহনে সিজন থাকিব নোৱাৰিব। তেওঁলোক অভিন্ন হৃদয়। তাৰ পিছত পৰিস্থিতি জটিল হৈ আহিছিল। সদানন্দ যোশীয়ে নহ'লেও মায়া যোশীয়ে আশা কৰিছিল যে ছায়াক বিয়া কৰাওঁতে কোনোবা উপযুক্ত পাত্ৰ ওলালে তেওঁলোকৰ ধন সম্পত্তিৰ এটা বুজন অংশ উইল কৰি দিব। কিন্তু ছায়া আৰু ছায়াৰ স্বামী তেওঁলোকৰ ঘৰতে থাকিব লাগিব। নহ'লে নিঃসন্তান যোশী পৰিয়ালৰ বুঢ়া বয়সত আলপৈচান ধৰোঁতা কোনো নাথাকিব আৰু তেওঁলোকৰ শ্ৰেয় আশ্ৰয় হ'ব ক'ৰবাৰ নাৰ্ছিং হোম। যোশী পৰিয়ালৰ জীৱিতাৱস্থাত ঘৰ জয় হৈ থাকিবলৈ মান্তি হোৱা ভাল প্ৰাৰ্থী পালে তেওঁলোকে নিজৰ সমগ্ৰ সা সম্পত্তিও ছায়াক উইল কৰি দিবলৈ পাছ নুহুকে। অৱশেষত তেনে এজন প্ৰাৰ্থী ওলাল। ব্যোমকেশ দত্ত নামে এজন বঙালী ডেকা। দত্ত কমাৰ্চৰ গ্ৰেজুৱেট, এটা বেংকৰ কেৰাণী কাম কৰে। তেওঁ যোশী পৰিয়ালৰ ঘৰ জোৱাই হোৱাত বা ছায়াক বিয়া কৰোৱাত পৰিয়ালৰ ফালৰ পৰা কাৰো আপত্তি নাই। এদিন ছায়াই হাঁহি হাঁহি কথাটো শশাংকক ক'লে। শুনি শশাংক স্তব্ধ আৰু হতবাক হৈ গ'ল। গোটেই কথাটো তেওঁৰ এটা দুৰ্বোধ্য হাতৰ যেন লাগিল। ভালেমান পৰৰ মূৰত শশাংকই সুধিলে, তুমি নিজে কি ভাবিছা ছায়া? হাঁহি হাঁহিয়েই ছায়াই ক'লে, ভাবিবৰ আৰু কি আছে? মোৰ নিচিনা এজনী ছোৱালীৰ বিয়া হোৱাটো বৰ সহজ কথা নেকি? আৰু বুঢ়া বয়সত মা দেউতাহঁতৰ মই চিন্তাৰ কাৰণ হৈ পৰিছোঁ। মোৰ কাৰণে তেওঁলোকে বহুত কৰিছে।
তেওঁলোকৰ আনন্দৰ কাৰণে মই যি কৰিব পাৰোঁ কৰাটো কৰ্তব্য নহয় জানো? সেইবাবেই তুমি ব্যোমকেশ দত্তক বিয়া কৰাবা। নহ'লে কি কৰিম? তুমিতো ভাবা যে তোমাৰ বিয়া কৰোৱাৰ কথা ভবাৰ বয়সেই হোৱা নাই। শশাংক বিমূৰত পৰিল। তোমাৰ আৰু মোৰ ভালপোৱাৰ কোনো মূল্য নাই। তেন্তে মোৰ মা দেউতাৰ ইচ্ছা পূৰ্ণ কৰা, তেওঁলোকৰ ওচৰত প্ৰস্তাৱ দিয়া আৰু তেওঁলোকৰ প্ৰস্তাৱটো তুমি মানি লোৱা। কিছু চিন্তিতভাৱে শশাংকই ক'লে, তোমাৰ কাৰণে মই সকলো কৰিবলৈ প্ৰস্তুত ছায়া, কিন্তু তেন্তে ঘৰ যোৱাই মই কোনোমতে হ'ব নোৱাৰিম। কিয়? মা দেউতা বুঢ়া হৈছে, তেওঁলোক আৰু কিমান দিন থাকিব? তাৰপিছততো এই সকলো ধন সম্পত্তিৰ অধিকাৰী আমিয়ে হ'ম। তথাপি মই নোৱাৰিম ছায়া, মোৰ কাৰণেও নোৱাৰিবা। অন্য যি লাগে তাকে কৰিব পাৰিম, কিন্তু তুমি কিবা কাহানি কালৰ মানুহৰ নিচিনা চিন্তা কৰিছা। মোৰ জানো মা দেউতাহঁতৰ প্ৰতি এটা কৰ্তব্য নাই? বাটৰ পৰা বুটলি আনি তেওঁলোকে মোক জীৱন দিলে, মোক ইমানজনী কৰিলে। এতিয়া তেওঁলোকক এৰি থৈ মই ক'ৰবাত স্বামীৰ ঘৰ কৰিবলৈ যোৱাটো অকৃতজ্ঞতা আৰু অমানসিকতাৰ পৰিচয় নহ'বনে? ছায়াৰ কথাত যুক্তি আছিল, কিন্তু সকলো কথাতে যুক্তিৰ জানো শেষ কথা? মানুহৰ অনুভূতি জানো কোনো মূল্যই নাই? শশাংকই বহুত ভাবি চালে, কিন্তু কোনোমতেই এনে এটা প্ৰস্তাৱত সন্মতি জনাব নোৱাৰিলে। অৱশেষত এদিন কথাটো যুখী দম্পতীৰ লগত পোনপটীয়াকৈ আলোচনা কৰিবলৈ মনস্থ কৰিলে। ইতিমধ্যে ছায়াৰ পঢ়া শেষ হৈছিল আৰু ছায়াই কলিকতাত থকা আমেৰিকান কনচাল জেনেৰেলৰ অফিচত এটাত কামত সোমাইছিল। দৰমহা পাতি ভাল, কামৰো বৰ হেঁচা নাই। টিপটপ হৈ থাকিব লাগে আৰু পাংচুৱেলিটিয়েই হৈছে আটাইতকৈ ডাঙৰ দৰকাৰী কথা। চেহেৰা পানীয়ে ছায়া কমচুলেটত কাম কৰা অন্য আমেৰিকান ছোৱালীজনীৰ লগত মিলি পৰিছিল। বৰং কিচ কিচ কৰে কলা চুলিখিনি আৰু গহিত নাক মুখেৰে ছায়া সিহঁততকৈ বেছিহে দেখনীয়াৰ আছিল। ছায়াই নিজেও অনুভৱ কৰিছিল যে তেওঁৰ বিয়াৰ উপযুক্ত বয়স হৈছে। কনচুলেট কামত সোমোৱাৰ পিছত ছায়াৰ পাণিপ্ৰাৰ্থী নহ'লেও স্নেহ ভিক্ষাৰীৰ সংখ্যা দিনে দিনে বাঢ়ি গৈছিল। সেইবাবেও যুখী পৰিয়ালে ছায়াৰ বিয়াখন সোনকালে পাতি পেলোৱাৰ কথা আলোচিছিল। তেতিয়া সদানন্দ আৰু মায়াযুখী ঘৰতে আছিল আৰু ছায়াও নিজৰ কোঠাত সোমাই চকুৰ আগত কিতাপ এখন মেলি লৈ কিবা কিবি ভাবি বহি আছিল। শশাংকই কথাটো উলিয়ালে শুনি সদানন্দ বা মায়া কোনোৱেও আচৰিত নহ'ল। সদানন্দই ক'লে, তুমি ইমান দিনে আমাৰ ঘৰতে আছা, তোমাক আমি আমাৰ ঘৰৰ এজন বুলি আমি ধৰোঁ। ছায়াৰো তোমালৈ মৰম আছে, তুমিও ছায়াক মৰম কৰা। আমি জানো তোমাৰ যদি এনে এটা ইচ্ছা সঁচাকৈ আছে, সি পূৰ্ণ হ'লে আমি বৰ সুখী হ'ম। কিন্তু ছায়াক বিয়া কৰালে মই আপোনালোকৰ লগত থাকিব লাগিব বুলি আপোনালোকে কৈছে হেনো। সেইটো জানো আৰু ক'বলগীয়া কথা? ছায়াৰ বাহিৰেতো আমাৰ কিয় কিছু নাই। আমি দুয়ো এতিয়া বুঢ়া হৈছোঁ, যি জোঁৱাই আমাৰ লগতে থাকিব, সেইটো আশা কৰাটো জানো বেয়া কথা হৈছে? একো বেয়া কথা নহয়, কিন্তু সেইটো যদি বিয়াৰ এটা চৰ্ত হয়, সেইটোৱে বিয়াৰ চৰ্ত। যিয়ে মানিব উপযুক্ত যেন দেখিলে তালৈকে ছায়াক বিয়া দিম। এনে চৰ্ত নোহোৱাকৈও ছায়াই যদি কাৰোবাক বিয়া কৰাব খোজে? হঠাৎ সদানন্দই ক'লে, কাক? তোমাক? হয়, আমি বুজোঁ এই কথা, কিন্তু তোমাৰতো একো আৰ্জন নাই। ছায়াক এনেই বিয়া কৰালে তোমালোক কেনেকৈ চলিবা? ছায়াই ঘটা টকা কেইটাৰেই তোমালোকৰ হ'ব জানো? ময়ো টকা ঘটিম, শশাংকই ক'লে। টকা ঘটাটো ইমান সহজ নহয়, ক'বলৈ ভাল। তাতোকৈ তুমি ছায়াক বিয়া কৰাই আমাৰ লগতে থাকা, মোৰ সকলো সম্পত্তি তোমালোকৰ হ'ব। আৰু অসমলৈ বা অন্য ক'ৰবালৈ ছায়াক লৈ গৈ বা তুমি কি কৰিবাগৈ? তুমি অতদিন বহুত কষ্টেৰে চলিছা, বিয়া বাৰু কৰাই সুখত থাকা। মই আপোনালোকৰ সম্পত্তি নিবিচাৰোঁ, কেৱল ছায়াকহে বিচাৰোঁ, শশাংকই ক'লে। এইবোৰ ডেকা মানুহৰ ভাৱপ্ৰৱণ কথা। টকা পইচা নাথাকিলে প্ৰেম পত্ৰৰ কোনো মূল্য নাই। আৰু অতদিনে আমাৰ ঘৰতে আছা যদিও তোমাৰ আঁতিগুৰি বংশ পৰিচয় মই একোকে নাজানো, মাথোন তোমাক জানো। এনেকুৱা এজন মানুহৰ লগত মই ছায়াক কেনেকৈ এৰি পঠাম? নিজৰ যি নহ'লেও ছায়া আমাৰ নিজৰ জিতকৈও বেছি মৰমৰ, শশাংকই ক'লে। মই আপোনাৰ সম্পত্তি বা ছায়াৰ আৰ্জনৰ ওপৰত নিৰ্ভৰ কৰি চলিবলৈ নিবিচাৰোঁ। তেন্তে কেনেকৈ চলিবা? তোমাৰতো এতিয়াও একো আৰ্জন নাই আৰু তোমাৰ যদি ক'ৰবাত পোৱা পৰিয়াল আছে, তাৰে বা অৱস্থা কি মই কেনেকৈ জানিম? হঠাৎ শশাংকৰ সদানন্দৰ ওপৰত খং উঠি গ'ল। মানুহজনে মোৰ শিক্ষা দীক্ষা কৰ্মশক্তিক অকণো বিশ্বাস নকৰে, কেৱল টকা আৰু টকা। কোনোদিনে ক'বলৈ নিবিচৰা এষাৰ কথা শশাংকৰ মুখৰ পৰা হঠাৎ ওলাই গ'ল। আপোনালোকে নাজানিব পাৰে, কিন্তু মই অসমৰ এটা সম্ভ্ৰান্ত পৰিয়ালৰ সন্তান আৰু মোৰ দেউতা অসমৰ এজন মন্ত্ৰী। চকু দুটা ডাঙৰকৈ মেলি এক পৰম অবিশ্বাস্য চাৱনিৰে শশাংকলৈ চাই সদানন্দই এটা কুটিল হাঁহি মাৰি ক'লে, কলিকতাত মই বহুত অসমীয়া ডেকা লগ পাইছোঁ, আটাইবোৰে লাখপতি চাহ বাগানৰ মালিকৰ ল'ৰা, কিন্তু 150 টকাত পেয়িং গেষ্ট থকা মিনিষ্টাৰৰ ল'ৰা তোমাকহে পাইছোঁ। আপোনালোকে বিশ্বাস কৰক, মোৰ দেউতাৰ নাম শ্ৰী মহম্মদ চৌধুৰী। তুমি মিনিষ্টাৰ মহম্মদ চৌধুৰীৰ ল'ৰা? বিশ্বাস কৰিবলৈকোতো অকণমান থল লাগে। শশাংক, তোমাক মই মৰমেই নহয় শ্ৰদ্ধাও কৰোঁ। তোমাৰ স্বভাৱ চৰিত্ৰ মই ভালদৰে জানো। চেণ্টিমেণ্টেল হৈ লাভ নাই আৰু মোক মিছা ফাঁকি দিও তোমাৰ একো লাভ নাই। তুমি মহম্মদ চৌধুৰীৰ ল'ৰাই হোৱা বা আনৰ ল'ৰাই হোৱা, ছায়াক বিয়া কৰাব খুজিলে মোৰ ঘৰত ঘৰ জোৱাই হৈ থাকিবই লাগিব। ছায়াক মই ঘৰৰ পৰা বিয়া দি উলিয়াই নিদিওঁ।
শশাংকৰ বৰ খং উঠিল আৰু নিজৰ মন্ত্ৰীৰ পুত্ৰ বুলি পৰিচয় দিয়াৰ দুৰ্বলতা অহাৰ কাৰণে লজ্জিত হ'ল। তেওঁ বুজিলে সদানন্দই তেওঁৰ কথা এতিয়াও বিশ্বাস কৰা নাই। নকৰাটোৱেই স্বাভাৱিক। সদানন্দ সংখ্যাৰ জ্ঞান নথকা মানুহ। নিজৰ কোঠাৰ পৰা সকলো কথা ছায়াই শুনি আছিল। বিশ্বাস অবিশ্বাসৰ মাজত ছায়া হতভম্ব হৈ নীৰৱে বহি ৰ'ল। শশাংক যেনে সুকীয়া মনৰ ডেকা মানুহ, সেই কথা ছায়াৰ আজি আৰু বুজিবলৈ বাকী নাই। অন্যান্য ডেকাই ছায়াৰ নিচিনাই এজনী শুৱনি গাভৰুৰ লগত চিনাকি হোৱাৰ পিছতে নানা চলে বলে কৌশলে গাৰ কাষ চাপিবলৈ চেষ্টা কৰে, অবাঞ্ছনীয় সুযোগ গ্ৰহণ কৰিব চেষ্টা কৰে। কিন্তু শশাংক একেটা ঘৰতে একেলগে ইমান দিন থকা স্বত্বেও আৰু প্ৰায় প্ৰত্যেক দিনেই বহু সময় কাৰণে ছায়াক অকলশৰে লগ পালেও কোনোদিন শশাংকই এষাৰ অবাঞ্ছনীয় কথাও কোৱা নাই। কোনোদিন শালীনতা ক্ষুণ্ণ হোৱা এষাৰ কথা কোৱা নাই বা কিবা এটা কৰা নাই। বহুত পাতিছে মৰম চেনেহৰ কথা। কোনোদিন দেহাৰ কাষ চপা নাই ইজনে সিজনৰ, চাপিবৰ চেষ্টা কৰা নাই। হয়তো শশাংকৰ মৰম কোমল বাহুৰ মাজত ক্ষন্তেকলৈ বা যুগ যুগান্তৰলৈ ধৰা আদি আত্মহাৰা হ'বলৈ ছায়াই অকণো আপত্তি নকৰিলেহেঁতেন। হয়তো সেয়াই আছিল পূৰ্ণ যৌৱনা ছায়াৰ অন্তৰৰ অব্যক্ত কামনা। কিন্তু কোনোদিন শশাংকই সেই ভাৱ, সেই দুৰ্বলতা প্ৰকাশ কৰা নাই। এইজন এজন ব্যক্তিত্ব সম্পন্ন, মৰ্যাদা সম্পন্ন, সংযমী ডেকা। একো অস্বাভাৱিক নহয় যে তেওঁ হয়তো এজন মন্ত্ৰীৰে পুত্ৰ, হয়তো বৰ অভিমানী, বৰ আদৰ্শবাদী, হয়তো বিদ্ৰোহী। কথাবোৰ ভাবি ভাবি ছায়াৰ শশাংকৰ প্ৰতি শ্ৰদ্ধাত অন্তৰ ভৰি উঠিল। এইজন মানুহৰ অনুভূতি সমুদ্ৰ গভীৰ, বাহিৰত তাৰ চঞ্চলতাৰ চিন পৰ্যন্ত নাই। শশাংকক ছায়াৰ দুৰ্লভ আৰু দূৰণীয়া যেন লাগিল। শশাংকই নিজৰ মৰ্যাদা লৈ জীয়াই থাকিবলৈ বিচাৰে, আনকি মোক লাভ কৰিবৰ কাৰণেও নিজৰ মৰ্যাদা বিসৰ্জন দিবলৈ প্ৰস্তুত নহয়। এনে এজন মানুহক জীৱনত লগ পোৱাটোৱেই সৌভাগ্যৰ কথা। কেইদিনমানৰ পিছত ঘৰত সদানন্দ আৰু মায়া তেতিয়া নাছিল। ছায়াই সেইদিনা অফিচলৈ নগ'ল আৰু ৰাতিপুৱাই শশাংককো ক'লে যেন আজিৰ দিনটো শশাংক ঘৰতে থাকে, কলৈকো নাযায়। তেওঁলোকে বৰ জৰুৰী কথা আলোচনা কৰিব। শশাংকই বুজিছিল নিশ্চয় জৰুৰী কথাৰে আলোচনা কৰিবলৈ ছায়াই আজি তেওঁক ৰাখিছে। শশাংকই মনতে ঠিক কৰিলে আজি ছায়াৰ লগত এটা শেষ মীমাংসা কৰি পেলাব। সেইদিনা জুখি গণপতিৰ লগত হোৱা কথা বতৰাৰ পিছত পেয়িং গেষ্ট হ'লেও কিবা এটা মীমাংসা নকৰাকৈ এই ঘৰত থকাটো আৰু শশাংকৰ কাৰণে বৰ সন্মানজনক কথা নহয়। আৰু শশাংকৰ মনোভাৱ জনাৰ পিছত ছায়া থকা ঘৰতে শশাংকও থকা কথাটোক এতিয়া সদানন্দহঁতে আগৰ দৰে নেচাবও পাৰে। দুৱাৰ বন্ধ কোঠাটোৰ ভিতৰত ছায়া আৰু শশাংক, দুয়োৰে মুখত একেটা চিন্তাৰে গধুৰ ৰেখা। কোৱা ছায়া, শশাংকই ক'লে। সিদিনা মই লঘুভাৱে কথা কৈ তোমাৰ মনত কষ্ট দিলোঁ কিজানি, মোক ক্ষমা কৰিবা। ছায়াই ক'লে, লঘুভাৱে কোৱাৰ কাৰণে নহয়, তোমাৰ কথাখিনিৰ কাৰণে মনত আঘাত নোপোৱা নহয় ছায়া। কিন্তু তুমি কথা নোকোৱা হ'লে মই কথাটো বেলেগ ৰকমে ভাবি নাচালোঁহেঁতেন কিজানি। তোমালোকৰ কথাবোৰ সেইদিনা মই সকলো শুনিছোঁ। অতদিনে তুমি মোক কোৱা নাছিলা কিয়? কি কথা? তুমি যে ইয়াত এনেকৈ কাৰোবাৰ ওপৰত অভিমান কৰিহে সোমাই আছাহি। অভিমানটো নহয় তেন্তে? মই এনেকৈয়ে থাকিব বিচাৰোঁ। মিছা কথা, তুমি বহুত কষ্টত আছা। কোনোবা হোটেলত থকা হ'লে তুমি থকা খোৱাত ইয়াতকৈ বহুত বেছি সুবিধা পালাহেঁতেন। কিন্তু তেতিয়া তোমাক লগ নাপালোঁহেঁতেন। ছায়াৰ গালমুখ ৰঙা পৰিল। লাহে লাহে ছায়াই ক'লে, প্ৰায়ে পাহৰি থাকোঁ, কিন্তু যেতিয়া মনত পৰে মই অধৈৰ্য হৈ পৰোঁ, অতিষ্ঠ হৈ উঠোঁ। কি কথা? মোৰ সমান দুৰ্ভাগ্য ছোৱালী পৃথিৱীত আৰু ক'ৰবাত আছেনে বাৰু? মোৰ আই বোপাই কোন আছিল নাজানো, মৰিল নে ক'ৰবাত বাচি আছে তাকো ক'ব নোৱাৰোঁ। নাজানো মোৰ জাতি কি, ধৰ্ম কি, ভাষা কি, ক'ত আছিল মোৰ ঘৰ বাৰী, একোকে নাজানো। আৰু আজি ঈশ্বৰৰ বাহিৰে আন কোনেও এইবোৰ প্ৰশ্নৰ উত্তৰ নাজানে। এই পৰিচয়হীনতাৰ কি দুখ, কি গ্লানি তুমি বুজিব নোৱাৰিবা। মই বুজোঁ ছায়া, আৰু সেইকাৰণেই তোমালৈ মোৰ ইমান মৰম লাগে। মৰম নে পুতৌ? পুতৌ? নিশ্চয় নহয়। তুমি দুৰ্ভগীয়া হ'ব পাৰা, কিন্তু পুতৌৰ পাত্ৰে নিশ্চয় নোহোৱা। পৰিচয়হীনতাই তোমাৰ পৰিচয়। সেইকাৰণে তোমাক মোৰ ইমান আপোন লাগে। তোমাৰ দেউতাৰ এজন মন্ত্ৰী, কিন্তু মই মন্ত্ৰী নহয়, মই শশাংক চৌধুৰী। তথাপি তোমাৰ বংশমৰ্যাদা আছে, ছ'চিয়েল ষ্টেটাছ আছে। নিশ্চয় আছে, কিন্তু তুমি দেখিছা বংশমৰ্যাদা অথবা পিতৃ পৰিচয়ক মূলধন কৰি মই নিজক প্ৰতিষ্ঠা কৰিবলৈ নিবিচাৰোঁ। মই কেৱল শশাংক চৌধুৰী হ'বলৈ বিচাৰোঁ। তললৈ মূৰ কৰি নিজকে কোৱাৰ দৰে ছায়াই ক'লে। সেয়ে যদি সঁচা হ'লহেঁতেন। মাত্ৰ দৃঢ়তা সানি শশাংকই ক'লে, সেয়া সঁচা ছায়া, সেয়াই সত্য। তাত অকণো অসত্য নাই। তুমি যেনেকৈ ছায়া, মই তেনেকৈ শশাংক। ছায়াই লাহে লাহে ক'লে, মোক বেয়া নাপাবা, কিন্তু মই ছোৱালী মানুহ। ভাগ্যই শত্ৰুতা কৰিলে, সেইকাৰণে জীৱনৰ নিষ্ঠুৰতাক মই চিনি পাইছোঁ। একান্ত নিৰ্ভৰতাৰে মই তোমাৰ কাষত মোৰ সমগ্ৰ হৃদয় সমৰ্পণ কৰি দিব পাৰোঁ, কিন্তু তোমাৰ জীৱনত মোৰ ঠাই কেনেকৈ হ'ব পাৰে? কিয় ছায়া, কিয় হ'ব নোৱাৰে? নোৱাৰে। মোৰ দুৰ্ভাগ্যই তোমাৰো দুৰ্ভাগ্য মাতি আনিব। তোমালোকৰ নিচিনা এটা আদ্যৱন্ত সভ্ৰান্ত পৰিয়ালে মোক কুলবধূ কৰি গ্ৰহণ কৰি ল'ব কেনেকৈ, আৰু তুমি সদায় পৰিয়াল এৰি থাকিবা কেনেকৈ? আৰু থাকিবাই বা কিয়? এইবোৰ তুমি কি কথা কৈছা ছায়া? তোমাৰ কাৰণে মই মোৰ পৰিয়ালক এৰি দিবলৈ অকণো কুণ্ঠাবোধ নকৰোঁ। আৰু আজিকালিৰ সমাজত পৰিয়ালৰ বান্ধোন প্ৰায় নোহোৱা হৈ আহিছে। মোৰ ডাঙৰ ককাইদেউ বিয়া কৰাই বিলাততে থাকি গ'ল।
এইবাৰ আৰু চিন্তান্বিতভাৱে ছায়াই ক'লে, হয়তো মোৰ কাৰণে তুমি পৰিয়াল ঘৰ বাৰী সকলো এৰিব পাৰিবা, কিন্তু তোমাৰ আত্মসন্মান এৰিবা কেনেকৈ? আত্মসন্মান কিয় এৰিম? নহ'লে মোক পাবা কেনেকৈ? মোক যিয়ে বিয়া কৰাব সিয়ে দেউতাহঁতৰ ঘৰ জোৱাই হ'ব লাগিব। তোমাক জানো দেউতাহঁতে এই কথা কোৱা নাই? কিন্তু ছায়া, ইয়াত আৰু কোনো কিন্তু নাই। আৰু মই জানো মোৰ কাৰণে তুমি সন্মান বিসৰ্জন দিব নোৱাৰা, আৰু দিব খুজিলেও মই নিদিওঁ, মই বাধা দিম। শশাংকই বৰ বিব্ৰত বোধ কৰিলে। শশাংকই নিজক জানে আৰু ছায়াকো বুজে। ছায়াৰ আত্মবিশ্বাস আত্মমৰ্যাদাৰ বোধেই অতদিনে ছায়াক ছায়া কৰি ৰাখিছে। দুৰ্বলভাৱে শশাংকই সুধিলে, মই বুজা নাই ছায়া, তুমি কিয় বাধা দিবা? সেই কথাও মই বুজাই ক'ব লাগিব। তুমি জানা তোমাক মই ভাল পাওঁ, সেই কথা মই লুকুৱাবলৈ নিবিচাৰোঁ। এই ভালপোৱাই মোক সাহস দিছে, মনোবল দিছে। আনৰ প্ৰলোভনক মই বাধা দিব পাৰিছোঁ। এই কথা জনা কাৰণেই অইনে মোক মৰম যাচিবলৈ, মোৰ মৰম বিচাৰিবলৈ সাহস নকৰে। জানো ছায়া, সেইকাৰণে মোৰ ভালপোৱাৰ মৰ্যাদা ৰক্ষা কৰিবৰ কাৰণে মই তোমাক অপমানিত হ'বলৈ দিব নোৱাৰোঁ। তুমি ক'ৰবাত অপমানিত হোৱা মানে আমাৰ প্ৰেম অপমানিত হোৱা, আৰু সেয়ে মোৰ অপমানৰ কথা। মই তেন্তে কি কৰিম ছায়া? তুমি ঘৰলৈ ঘূৰি যোৱা। যদি মন যায় ওকালতি আৰম্ভ কৰা, নহ'লে কোনো ব্যৱসায় বা চাকৰি কৰাগৈ, অন্য এজনী ভাল ছোৱালী বিয়া কৰাগৈ। আৰু ইমানবোৰ কথা ইমান সহজভাৱে তুমি কেনেকৈ ক'ব পাৰিছা? মই বুজিব পৰা নাই। অদৃষ্টই মোক কঠিন কৰি থৈছে চৌধুৰী। মোৰ বুকুখনত যদি এবাৰ হাত দি চোৱা, দেখিবা মোৰ হৃদয়খন পাষাণ হৈ গৈছে, শিল হৈ গৈছে। কিন্তু তুমি কি কৰিবা ছায়া? ইয়াৰ উত্তৰ ছায়াই নিদিলে। গালৰ ওপৰেদি বাগৰি অহা চকুলো দুধাৰে বাধা নিদি এটা নিষ্প্ৰাণ পাষাণ মূৰ্তিৰ দৰে বহাতে বহি থাকিল। শশাংকৰ ডিঙি শুকাই কাঠ হৈ গৈছিল। শশাংক বহাৰ পৰা উঠিল আৰু দুখোজ আগুৱাই গৈ বহি থকা ছায়াৰ আঁঠু দুটা দুয়ো হাতে সাৱটি ধৰি কোলাত মূৰটো সুমাই দিলে আৰু ঠুকাঠুকি মাতেৰে ক'বৰ চেষ্টা কৰিলে, তুমিয়ে ময়ে ভাগ্যৰ লগত যুঁজিম ছায়া, আমি যুঁজিম ছায়া, মোৰ ছায়া। ছায়া নিশ্চল হৈ বহি থাকিল। অবিৰল ধাৰে ছায়াৰ চকুৰ পৰা তপত লোটক বাগৰি আহিল। কিছু সময়ৰ পিছত ছায়াই দুহাতে শশাংকৰ মূৰটো দাঙি ধৰিলে আৰু তেওঁৰ বাজপাখল চকু দুটালৈ চালে। তাৰপিছত তেওঁ কপালত চুমা এটা খালে। ইয়াৰ পৰা তুমি গুচি যোৱাগৈ, তুমি আৰু ইয়াত নাথাকিবা। মই বাট চাম। তোমাৰ কাৰণে যিমান দিন লাগে সিমান দিন মই বাট চাম। তুমি আৰু মই ভাগ্যক জয় কৰিম, নিজক জয় কৰিম। শশাংকই একো ক'ব নোৱাৰিলে। এটা অসহায় সৰু ল'ৰাৰ দৰে ছায়াৰ কোলাত মূৰ সুমাই পৰি ৰ'ল। ছায়াই তেওঁৰ জোঙা আঙুলিকেইটাৰে তেওঁৰ চুলিত হাত বুলাই থাকিল। শশাংকৰ কাহিনীটোৱে অপৰাক কিছু অভিভূত কৰি তুলিছিল। তেওঁৰ শশাংকৰ চকুলৈ চাবলৈকো ভয় লাগিছিল। পৃথিৱীত মানুহবোৰে কোনে জানে কি বুকুৰ মাজত লৈ বাহিৰত হাঁহি মাতি ঘূৰি ফুৰে। অপৰাই সুধিছিল, কিমান বছৰ হ'ল এই ঘটনাৰ? কিমান বছৰ? 5 বছৰ হৈ গ'ল, কিন্তু মোৰ কালিৰ ঘটনা যেন লাগি আছে। ছায়া এতিয়া ক'ত আছে? আমেৰিকাত। কনচুলেটৰ সহায়তে কিবা পঢ়িবৰ কাৰণে ছায়া তালৈ গৈছিল। বিয়া হোৱা নাই? শশাংকই মূৰ জোকাৰিলে। দুখী পৰিয়াল ক'ত আছে? কলিকতাতে। বুঢ়ী মৰিছে, বুঢ়াই চাকৰি এৰি দিছে, ভতিজাক এটা লগত থাকে। লগ পাইছে? প্ৰায়ে পাওঁ। কলিকতালৈ গ'লে মই সদায় খবৰ কৰিবলৈ যাওঁ। মত সলনি হোৱা নাই? ক'ব নোৱাৰোঁ। আপোনালোকৰ বিয়াখন পিছে কেতিয়াকৈ হ'ব? হঠাৎ শশাংকৰ মুখখন ক'লা পৰি গ'ল। চকুহাল সেমেকি উঠিল। তেওঁৰ মুখলৈ চাই অপৰা বিস্মিত হ'ল। লাহে লাহে নিজক সংযত কৰি শশাংকই ক'লে, ছায়াই আত্মহত্যা কৰিলে। কি? আমেৰিকাৰ পৰা ছায়ালৈ মোলৈ নিয়মিতভাৱে চিঠি লিখি আছিল, ময়ো দি আছিলোঁ। তাৰপিছত এদিন এখন কেবল পালোঁ, আজি 3 বছৰ হ'ল। মোক জনালে যে কোনো অজ্ঞাত কাৰণত ছায়াই আত্মহত্যা কৰিলে। বিষণ্ণতাৰে কোঠাটো ভৰি পৰিল। কোনোদিন নেদেখা আৰু চিনি নোপোৱা এজনী অনাত্মীয় ছোৱালীৰ প্ৰতি এটা গভীৰ নিস্বাৰ্থ অনুকম্পাত অপৰাৰ মনটো গধুৰ হৈ পৰিল, আৰু কিবা প্ৰশ্ন সোধাটো বৰ নিষ্ঠুৰ আৰু অশ্লীল হ'ব যেন লাগিল। কিন্তু শশাংকই নিজক সংযত কৰি লাহে লাহে কৈ গ'ল, ছায়া আমেৰিকালৈ যোৱাৰ অলপ দিনৰ পিছতে ময়ো কলিকতা এৰি অসম পাইছিলোহি। ব্যৱসায় আৰম্ভ কৰিলোঁ। এতিয়া মোৰ লাখ টকাৰ ওপৰত কাৰবাৰ নিয়াৰিকৈ চলি আছে। কিন্তু মোৰ জীৱনটোক ছায়াৰ অৱৰ্তমানে তেনেই অৰ্থহীন কৰি দিলে। সেই কথা মই বুজিব পাৰিছোঁ, কিন্তু ছায়াই কিয় আত্মহত্যা কৰিলে? একো কাৰণ বিচাৰি পোৱা নাইনে? শশাংক এইবাৰ ভালেমান পৰ মনে মনে থাকিল। তাৰপিছত চিন্তিতভাৱে ক'লে, হয়তো এটা অবছেশ্যনৰ কাৰণে ছায়াই আত্মহত্যা কৰিলে। নিজৰ প্ৰকৃত পৰিচয় জানিবৰ কোনো উপায় নথকাৰ কাৰণেও মাজে মাজে ছায়া উত্তেজিত হৈ পৰিছিল, আৰু কেতিয়াবা তাকে চিন্তা কৰি বৰ বিমৰ্ষ আৰু মনমৰা হৈ পৰিছিল। এজনী ভাৱপ্ৰৱণ ধুনীয়া গাভৰু ছোৱালীয়ে যেতিয়া কোনো এক দূৰ দেশত অচিন অজান হেজাৰ বিজাৰ মানুহৰ মাজত নিজকে একেবাৰে অকলশৰীয়া আৰু অসহায় অনুভৱ কৰে, আৰু সেই নিসংগতাৰ চেতনাই যেতিয়া তেওঁক অধীৰ উন্মলা কৰি তোলে, তেতিয়া আত্মসম্বৰণ কৰিবলৈ কোনো উপায় নাথাকে। থিয়েটাৰ, চিনেমা, খেল ধেমালি, আমোদ প্ৰমোদে তেতিয়া শান্তি দিব নোৱাৰা হয়, আৰু অকলশৰীয়া মানুহৰ নিসংগতাৰ উপলব্ধি কেতিয়াবা বৰ ভয়াৱহ আৰু মাৰাত্মক হ'ব পাৰে। অৱশ্যে এইবোৰ সকলো মোৰ ধাৰণাহে। ছায়াৰ আত্মহত্যাৰ অন্য কোনো কাৰণো থাকিব পাৰে, যিটোৰ বিষয়ে আজিও মই একো ভুল পোৱা নাই। ছায়াৰ চিঠি পত্ৰত ইয়াৰ কোনো ইংগিত নাছিল?
আছিল মাথো আশা আৰু আনন্দৰ কথা। প্ৰত্যেকখন চিঠিতে ছায়াই লিখিছিল, চৌধুৰী, আমি এদিন নিশ্চয় নিজকে জয় কৰিব পাৰিম। সিমান দিনলৈ তুমি বাট চাব পাৰিবা নহয়? মই বাট চাম। পৃথিৱীৰ য'তেই থাকোঁ মই তোমাৰ কাষলৈকে ঘূৰি যাম। তোমাক মই বিচাৰি উলিয়াম। কিন্তু ছায়া আৰু ঘূৰি নাহিল। এটা নীৰৱ গভীৰ হুমুনিয়া শশাংকৰ বুকুভেদি ওলাই আহিল। এটা সঁচা সমবেদনাত অপৰাৰ মনটো ভাৰাক্ৰান্ত আৰু বিষণ্ণ হৈ পৰিল। এয়া যেন জীৱনৰ ওপৰত নিয়তিৰ অকাৰণ প্ৰতিশোধ। অনুভূতি জগতৰ লগত যিয়েই মিতিয়ালি পাতিলে, সিয়েই প্ৰতিদান পালে এক মৰ্মোত্তত অন্তদাহী বেদনা। অপৰাৰ মন গ'ল যেন এই মুহূৰ্তত এজন শশাংকৰ লগত অকণো লোকধাক নকৰাকৈ তেওঁৰ ব্যৰ্থতাৰ দুখভৰা জীৱনৰ সকলো কথা কৈ দিব। কি লাভ নিজকে ফাঁকি দি আৰু আনকো প্ৰবঞ্চনা কৰি? কিন্তু অপৰাই নিজকে সংযত কৰিলে। তাৰ কাৰণে অন্য সময় বাছি ল'ব লাগিব। এতিয়া সেই কথা কোৱাৰ সময় নহয়। হয়তো সেই কথা শশাংকৰ অসহ্য হ'ব পাৰে আৰু ছায়াৰ নিচিনাকৈ তেওঁ কিবা অঘটন ঘটাই বহিব। পিছদিনা পুৱা 9 মান বজাত দুটা ল'ৰা আৰু 4জনী ছোৱালী আহি অপৰাক লগ ধৰিলেহি। শশাংক তেতিয়া শুই উঠিছিল মাত্ৰ। তেতিয়াও চাহ হোৱাই নাছিল। নিৰঞ্জন যোৱা ৰাতি নোলালহি। আজিও আহে নে নাহে, আহিলেও কিমান সময়ত আহিব অপৰাহঁতে নাজানে। আজি শশাংকৰ যোৱাৰ কথা। ল'ৰা ছোৱালীহঁত কিয় আহিছে অপৰাই সুধিলে। তেওঁলোকে জনালে যে কসমছ নাম দি তেওঁলোকে এটা নৃত্যগীতৰ অনুষ্ঠান পাতিবলৈ লৈছে। আজি তাৰে পুঁজি সংগ্ৰহৰ উদ্দেশ্যে সাহায্য ৰজনীৰ আয়োজন কৰিছে। তাত অপৰাক বিশিষ্ট অতিথিৰূপে বিচাৰিছে। অপৰাক শিল্পী হিচাপে ৰাজহুৱা সম্বৰ্ধনাও জনোৱা হ'ব আৰু অপৰাই দুটামান গীতো গাব লাগিব। অপৰাই ক'লে, আজি যে মই কোনো ৰকমে যাব নোৱাৰিম। মোৰ ঘৰত আলহী আছে। ইপিনে তেখেতো নাই ঘৰত। আলহীকো লৈ যাব? তেন্তে তেখেতক নিমন্ত্ৰণ কৰা। যদি যাবলৈ মান্তি হয় ভালেই, তেতিয়াহ'লে মই যাব পাৰিম, নহ'লে কোনো উপায় নাই। শশাংকক যেতিয়া ল'লে তেওঁ একে আষাৰে শশাংকই ক'লে, আপোনালোকে বেয়া নাপাব, মই নোৱাৰিম। নহয় ছাৰ, আপুনিও যাওঁ বুলিলে বাইদেউ যাব। আমি তেখেতৰ ওপৰতে নিৰ্ভৰ কৰিছোঁ। তেখেতৰ নাম কৈ পুচিং চেল কৰিছোঁ। তেখেত নগ'লে আমি বৰ অপদস্থ হ'ম, শশাংকই ক'লে। তেখেতেতো নোযোৱাৰ কথা নাই। মইহে নাথাকিম, তেখেত যাব পাৰিব। নোৱাৰিবা অপৰা? অপৰা কিছু অপ্ৰস্তুত হ'ল। তথাপি পৰিস্থিতি আয়ত্তাধীন কৰি ক'লে, আপোনাক ঘৰখীয়া থৈ মই অনুষ্ঠানত গীত গাই ফুৰাটো কেনেকুৱা কথা হ'ব? শশাংকই অপৰাৰ ইংগিতটো বুজি পালে। তেওঁ ক'লে, আচল কথাটো তেন্তে আপোনালোকক খুলি কওঁ। আজি গধূলিলৈকে আমাৰ এটা এনগেজমেণ্ট আছে। তালৈ অপৰাৰ মোৰ লগত যাবই লাগিব। তাৰপিছত তেওঁ অপৰাক সুধিলে, এওঁলোকৰ অনুষ্ঠানটোৰ কাৰণে কিছু সাহায্য দিলে নহ'ব জানো? এজনী ছোৱালীয়ে ক'লে, নহয় বাইদেউ, আজি আমাৰ ফাংচনত যেনে তেনে থাকিবই লাগিব। আপোনালোকে আগতে কৈ থ'ব লাগিছিল। কেইবাদিনো বিচাৰিও বাইদেউক লগ পোৱা নাই। কালিও বিচাৰিছিলোঁ। অনুগ্ৰহ কৰি আপুনি যাব লাগিব। আৰু কিছু কেৰজেৰ কৰি এটা অনিশ্চিত সন্মতি লৈ ল'ৰা ছোৱালীকেইটা গ'লগৈ। অপৰাই হাঁহি ক'লে, মোৰ গান আপুনি কেতিয়াবা শুনিছে? হাঁহি শশাংকই ক'লে, সেইবাবেই মোৰ লোভ লাগিছে। যাবলৈ গা নোহোৱা হ'লে মই নিশ্চয় আজি থাকিলোহেঁতেন। কিন্তু আজিতো আপুনি এনেও যাব নোৱাৰে। কিয়? আপোনাৰ কাপোৰ কানি সকলো ধুবাৰ ওচৰত, পিছবেলাহে দিব কিজানি। শশাংক মনে মনে থাকিল। বিপদ হ'ল সঁচাকৈয়ে। এডভোকেট হেমিদুৰৰ ওচৰলৈ যাব লগা আছে। ভাল কাপোৰ আছে মাত্ৰ এযোৰ। চাহ খাই থাকোঁতে শশাংকই সুধিলে, আজিকালিও তুমি গান টান গোৱা? টাংচন হ'লে কেতিয়াবা গাওঁ, পিছে আজি ভালেমান দিন গোৱা নাই। সুৰবোৰ পাহৰিয়েই গৈছোঁ। মই থাকিব লগা হ'লেও ফাংচনলৈ যাব নোৱাৰিম। এতিয়াই মই হেমিদুৰৰ ওচৰলৈ যাম। এতিয়া তেওঁৰ কাছাৰীতহে লগ পাব, ঘৰত আছে জানো? য'তে হওক লগ পাব লাগিব, নহ'লে ইয়ালৈ আহি মোৰ বিশেষ একো কাম নহ'ল। এখেতক যে লগ পালেহি, নিৰঞ্জনকো ক'ত ভালকৈ লগ পালোঁ। ক'ত যে কি কৰি ঘূৰি ফুৰিছে। আৰু লগৰ পালেও নিৰঞ্জন ইমান এবচেণ্ট মাইণ্ডেড যে মোৰ ওচৰতে বহি থাকিলেও তেওঁৰ মনটো ক'ৰবাত থকা যেনহে লাগে। অপৰা মনে মনে থাকিল। তেওঁ মনে মনে ঠিক কৰিলে যে আজি গধূলি শশাংকক তেওঁলোকৰ ক'ব পৰা কথাবোৰ ক'ব আৰু তাৰ কাৰণেই আজি শশাংকক ৰাখিব লাগিব। সেই দেখি এতিয়া আৰু কোনো কথা নুলিয়াই হঠাৎ শশাংকই সুধিলে, নিৰঞ্জনে মাহে কিমান টকা আৰ্জন কৰে? মানে তোমালোকৰ মাহিলী আৰ্জন কিমান অপৰা? অপৰা কিছু অপ্ৰস্তুত হ'ল আৰু সংযত হ'বৰ চেষ্টা কৰি ক'লে, মই ভালকৈ নাজানো। ধাৰ ধুৰ নোহোৱাকৈ কোনোমতে চলি আছোঁ আৰু। নিৰঞ্জনে জানো নিজৰ ঘৰলৈ টকা পইচা নপঠায়? পঠায়। ঘৰলৈ মাহে 150-200 মান পঠিয়াব লাগে। মোৰ তেনে চিন্তা নাই, মা ঢুকাল নহয়। কিছু উষ্ণভাৱে শশাংকই ক'লে, মই এইটো বুজা নাই। নিৰঞ্জনৰ নিচিনা এটা বিলিয়ন মানুহে অন্য কিবা এটা নকৰি এইটো কি কৰি আছে? হি ইজ নাইডাৰ ছাৰ্ভিং দ্য গড নৰ দ্য ডেভিল। কেতিয়াবা এছেম্বলি বা পাৰ্লিয়ামেণ্টলৈ নমিনেশ্যন বিচাৰিছে? অপৰাই মূৰ জোকাৰিলে। আৰু তুমি বিচাৰিছা? মই কংগ্ৰেছী নহয়। কি? শশাংকই অপৰাৰ মুখলৈ চালে। অপৰাই ক'লে, মই তেনেকৈ কোনো পলিটিকেল পাৰ্টিৰে মেম্বাৰ নহয়। কিন্তু মই এছেম্বলিলৈ যোৱাৰ চেষ্টাত নথকা নহয়। কোনো পাৰ্টীৰ সহায় নোলোৱাকৈ কেনেকৈ MLA হ'বা? 2-এটা লেফটিষ্ট পাৰ্টীৰ সমৰ্থন পাম, কিন্তু তাতকৈ মই ৰাইজৰ সমৰ্থনৰ ওপৰতহে বেছি নিৰ্ভৰ কৰিছোঁ। খঙেৰে কোৱা দি শশাংকই ক'লে, মই নকওঁ যে ভাৰতত পলিটিক্স কৰা আটাইবোৰ মানুহেই বুৰ্বক, কিন্তু তোমাক কি বুলি ভাবিম মই ক'ব পৰা নাই।
ভাৰতত ৰাইজৰ সমৰ্থনতকৈ আৰু অৰ্থহীন কোনো বস্তু নাই। 10 টকাৰ ৰূপ নাইবা এবটল দেশী মদ দি য'ত 100টা ভোট কিনিব পাৰি তাত ৰাইজৰ সমৰ্থনৰ কি মূল্য আছে? অপৰাই প্ৰতিবাদ নকৰিলে। শান্তভাৱে ক'লে, কিছুমান ভাল মানুহো আছে। ভাল মানুহ? চোৱা অপৰা, দেউতাই জীৱনৰ সৰহখিনি সময় এছেম্বলি হাউচৰ ভিতৰতে কটাইছে। দেউতা বাৰে বাৰে কেনেকৈ MLA হয় জানা? একো নকৰে, ঘৰত বহি থাকে। এজেণ্টে কেনভাছ কৰে। সেইবোৰ ভুৱা। আচল কথা ইলেকশ্যনৰ ঠিক মূৰামূৰিত দেউতাই কি কৰে জানা? অপৰাই শশাংকৰ মুখলৈ চালে। দেউতাৰ মেজখনৰ কাষত বহে। দয়াৰ পৰা চেকবুকটো আৰু জেপৰ পৰা ফাউণ্টেনটো উলিয়াই 1 লাখ টকাৰ এখন চেক লিখে আৰু তাৰ পিছতে গাড়ীখন লৈ বেংকলৈ যায়। তাৰ পিছত ঘৰলৈ আহি বহি থাকে। সেই সাধুকথাৰ ৰজাৰ ভঁৰালৰ পৰা এটা টুনি আহি এটা ধান নিয়াদি এজেণ্টবোৰ আহি থাকে। হাত পাতে। দেউতাই এজাপ নোট পেলাই দিয়ে। তাৰপিছত এদিন ইলেকশ্যন হয়, তাৰ পাছত ভোট গণনা হয়। সেই সময়ত দেউতা কোনোবা সমনীয়া বন্ধুৰ ঘৰত ফুৰিবলৈ যায়। ৰিজাল্ট পাই দেউতাই আনকি বৰকৈ মুখ খুলি হাঁহি এটাও নেমাৰে। সকলো প্ৰাৰ্থীয়ে টকা খৰচ কৰে। অপৰাই ক'লে, তেন্তে MLA MP হ'বলৈ তোমাৰ টকা ক'ত? আদৰ্শবাদে পুলিচ মিলিটাৰী গুলী খাই শ্বহীদ হ'ব পাৰি, ৰাইজৰ প্ৰতিনিধি হ'ব নোৱাৰি। ভয়ে ভয়ে কোৱা দি অপৰাই ক'লে, ইলেকশ্যনত নামিলে মোক টকা দি সহায় কৰোঁতাও আছে। কোনে দিব টকা? মৃগাংকই। তেখেতেও দিব পাৰে, অন্যান্যও দিব পাৰে। তোমাৰ এটা এম্বিশ্যন থকা বুলি জানি ভাল পাইছিলোঁ। যদিও MLA হৈ তুমি কি কৰিবা মই একো ক'ব নোৱাৰোঁ। যি নিজৰ ঘৰখন ৰাখিব নোৱাৰে সি দেশখন কেনেকৈ ৰাখিব? দেশখনেই মোৰ ঘৰ বুলি চেণ্টিমেণ্টেল কথা এষাৰ ক'ব খুজিও অপৰাই নক'লে। তেনে কথা ক'লে শশাংকই হয়তো হাঁহাকৈ হাঁহি উৰাই দিব। কথাটো অপৰাই অন্য ৰকমে ক'লে, ঘৰখনৰ একো কৰিব পৰা নাই কাৰণেই দেশখনৰ কিবা এটা পাৰোঁ নেকি চাইছোঁ বুলিছোঁ। কিন্তু 1 লাখ টকা খৰচ কৰিলে যে তুমি জিকিবা তাৰতো কোনো গেৰাণ্টি নাই। এই কথা অপৰায়ো জানে। তেওঁ এই বিষয়ে আৰু একো নক'লে। হেমিদুৰৰ ঘৰলৈ গাড়ী লৈ ওলাই যাওঁতে শশাংকই নিৰঞ্জনৰ কথাকে ভাবিছিল। পাৰিবাৰিক জীৱনৰ বিশৃংখলা আৰু বিফলতাই নিৰঞ্জনক হতাশ আৰু চিনিকেল কৰি পেলাইছিল নেকি? দুটা বিপৰীতমুখী ৰাজনৈতিক আদৰ্শৰ অনুগামী হোৱাৰ কাৰণে অপৰা আৰু নিৰঞ্জনৰ মাজত মতৰ বিৰোধৰ লগতে মনৰ বিৰোধ হৈছে নেকি? এজন নিৰাশ আৰু আনজন দূৰাকাংক্ষী হোৱাৰ কাৰণে দাম্পত্য জীৱনত এওঁলোকৰ অমিল হৈছে নেকি? নে কোনো অব্যক্ত কাৰণত কোনো মানসিক সংগীতিহীনতাৰ কাৰণে এওঁলোক ইজন সিজনৰ পৰা এনেকৈ পলাই ফুৰিছে? এটা কথা স্পষ্ট যে স্বামী স্ত্ৰী হিচাপে নিৰঞ্জন আৰু অপৰা সুখী নহয়, অথচ দুয়োজন শিক্ষিত আৰু বয়স্ক মানুহ। নিৰঞ্জনহঁতৰ দাম্পত্য জীৱনটো শশাংকৰ বৰ অস্বাভাৱিক যেন লাগিল। হেমেদুৰক শশাংকই এটা কথাই ক'লে, চৌধুৰীবাৰী বাগানখন মই নিজৰ কৰি ল'ব খোজা নাই, ৰক্ষা কৰিবহে খুজিছোঁ। 2 এবছৰ 1-2 লাখ টকা ব্যৱসায়ত ক্ষতি হোৱাটো কোনো অস্বাভাৱিক কথা নহয়। কিন্তু ব্যৱসায় বুদ্ধি নথকাৰ কাৰণেই হওক বা স্বইচ্ছাতে হওক মৃগাংকই এই মূল্যৱান উদ্যোগটো ধ্বংস কৰি আনিছে। বাধা নিদিলে হয়তো ই অপৰাৰ নিৰ্বাচনত টকা যোগান ধৰিবলৈ মৃগাংকই বাগানখনকে বেচি বা বন্ধক দি শেষ কৰি পেলাব। শশাংকই নিশ্চিতভাৱে ধাৰণা কৰিলে যে মৃগাংক আৰু অপৰাৰ সম্পৰ্ক নিশ্চয় কোনো পলিটিকেল বা ইণ্টেলেকচুৱেল সম্পৰ্ক নহয়, হয়তো ইম'চনেল নাইবা একেবাৰে ছেক্সুৱেল সম্পৰ্ক। শশাংকই ঠিক কৰিলে যে মৃগাংকৰ বিয়া পাতিবলৈ লোৱাৰ কথা আৰু মৃগাংকয়ো বিয়াত সন্মতি দিয়াৰ কথা অপৰাক জনোৱাটো উচিত হ'ব। হয়তো অপৰাই সেই কথা নাজানে। লগে লগে শশাংকই ভাবিলে, এনে কাম বৰ নীচ হ'ব নেকি? অপৰাই যদি মৃগাংকক ঠগিবলৈ বিচাৰিছে আৰু মৃগাংকয়ো যদি অপৰাক ঠগিছে বা ঠগিবলৈ চেষ্টা কৰিছে, তাৰ মাজত সোমাই পৰিলে মোৰ দুয়োটাকে ঠগাৰ হ'ব নেকি? ইমান নীচ মই কিয় হ'ম? কেনেকৈ হ'ম? হেমেদুৰে পৰামৰ্শ দিলে যে সদ্যহতে আইনৰ আশ্ৰয় নলৈ মৃগাংকক চাহ বাগিচা চলোৱাৰ দায়িত্বৰ পৰা আঁতৰাই অন্য কোনো কাৰবাৰ বা চাকৰিত লগাই দিয়াৰ ব্যৱস্থা কৰিলে কি ফল হয় চোৱা ভাল হ'ব। সেইটো শশাংকই নোৱাৰিব। কিন্তু দেউতাক মহম্মদ চৌধুৰীক হতুৱাই কৰাটো একো টান নহ'ব। তেখেত বিষয় বুদ্ধি আৰু সংসাৰ জ্ঞান থকা মানুহ। ইমান মূল্যৱান সম্পত্তি এটা কেতিয়াও ধ্বংস হ'বলৈ এৰি নিদিয়ে। শশাংক কিন্তু এই সম্পৰ্কত মহম্মদ চৌধুৰীৰ কাষ চাপিবলৈ প্ৰস্তুত নহয়। তেওঁ নিজেই কিবা এটা কৰিব। হেমিদুৰে কিন্তু পিতাকৰ লগত শশাংকৰ আজীৱন বিৰোধৰ কোনো কাৰণ বুজিব নোৱাৰিলে। পূৰ্বৰ সহপাঠী হিচাপে শশাংকই ছাত্ৰ অৱস্থাত দেউতাকৰ ওপৰত নিৰ্ভৰ নকৰি নিজেই চলিবলৈ বিচৰাটোৰ এটা অৰ্থ থাকিব পাৰে বুলি হেমিদুৰে বুজে। মহম্মদ চৌধুৰী এজন মন্ত্ৰী হোৱাটো কোনো অপৰাধৰ কথা নহয় আৰু মন্ত্ৰী হিচাপে আৰু পিতা হিচাপেও তেওঁ সন্তানৰ প্ৰতি কৰ্তব্য অৱহেলা কৰাৰ অভিযোগ কোনেও আনিব নোৱাৰে আৰু শশাংক এতিয়া জীৱনত সুপ্ৰতিষ্ঠিত। এনেস্থলত পূৰ্বৰ বিৰোধী মনোভাৱ এতিয়াও কিয় জীয়াই ৰাখিব লাগে হেমিদুৰে নুবুজিলে। শশাংকই ক'লে, এই বিৰোধৰ নিশ্চয় এটা ভিত্তি আৰু এটা কাৰণ আছে। সেই কথা জানিবলৈ তুমি কিছুদিন অপেক্ষা কৰিব লাগিব। ৰাজনৈতিক, কিছুদূৰ ৰাজনৈতিক আৰু কিছুদূৰ নৈতিক এটা দ্য হোল থিং ইনভলভছ এ মৰেল কুৱেশ্যন। মৰেল কুৱেশ্যনৰ উত্তৰটো মোৰ ওচৰত নাই, হাঁহি হেমিদুৰে কৈছিল। নৈতিক প্ৰশ্নৰ উত্তৰ সদায় আমি এজন নেদেখা নুশুনা ঈশ্বৰৰ পৰা আশা কৰি আহিছোঁ আৰু সেই ঈশ্বৰজনে আজিলৈকে একোকে কৰা নাই।
হেমিদুৰে ক'লে, মই উকিল মানুহ। আইনৰ সহায়েৰে সমাধান কৰিবলগীয়া বা কৰিব পৰা সমস্যাবোৰৰ এটা সমাধান আমি কৰিব চেষ্টা কৰোঁ। নৈতিকতাৰো নিশ্চয় এটা আইনসংগত বা লিগেল বিচাৰ আছে। কিন্তু সেই মৰেল কুৱেশ্যনৰ মই তোমাৰ কোনো ওচৰত ইলিগেল চলিউশ্যন বিচৰা নাই। তাৰ বিচাৰ মই সেই দেখা নেদেখা ঈশ্বৰলৈও থ'ব খোজা নাই। সেই বিচাৰ মই নিজেই কৰিম বুলি আগবাঢ়িছোঁ। তোমাৰ সমস্যাটো কি আৰু তাৰ কি সমাধান তুমি কেনেদৰে কৰিব খুজিছা মই একো নাজানো। মাতত দৃঢ়তা শশাংকই ক'লে, সেইটো মোৰ সমস্যা আৰু তাৰ সমাধান ময়েই কৰিম। তাৰ কাৰণে অৱশ্যে মোৰ নিজৰ লগতে সংগ্ৰাম কৰিবলগীয়া হৈছে। কিয়? মোৰ ভিতৰত মই অন্য এটা মানুহৰ সন্ধান কৰিছোঁ, যি সম্পূৰ্ণ অন্ধ, অপৰাধৰ এটা চকুৰ অন্ধ নহয়। হেমিদুৰ ৰহমানে শশাংকৰ কথাৰ অৰ্থ নুবুজিলে। হাঁহি ক'লে, তোমাৰ আমাৰ আৰু চেণ্টিমেণ্টেল হোৱাৰ বয়স নাই। বয়স হ'লে জ্ঞান চক্ৰ মুকলি হয় বুলি কয়। অভিজ্ঞতাই জানো অন্ধ কৰে? তুমি যেতিয়া জানা যে তুমি এটা মানুহ আৰু তুমি যুঁজ কৰিবলৈ ওলাইছা এডাল বিহিংস্ৰ পশুৰ লগত, তুমি চকু মেলিব যুঁজিব নোৱাৰা। চকু মুদি যুঁজাৰ বাহিৰে আৰু কোনো উপায় নাই। কিন্তু জ্ঞান বুদ্ধি বিবেকে নানা দৃষ্টি দিছে। মই অন্ধ নহয়। সেইকাৰণে মোৰ মাজত এটা অন্ধ মানুহৰ মই সন্ধান কৰিছোঁ। হেমিদুৰ ৰহমানে বুজিব নোৱাৰিলে কাৰ লগত বা কাৰ বিৰুদ্ধে শশাংকই যুঁজাৰ প্ৰস্তুতি চলাইছে। সেই দেখি তেওঁ ক'লে, অন্ধভাৱে যুঁজাতকৈ চকু মেলি যুঁজাই ভাল কিজানি। তেতিয়া কাক আঘাত কৰিছা বুজিবা পাৰিবা আৰু প্ৰয়োজন হ'লে তুমি আত্মৰক্ষা কৰিব পাৰিবা। শশাংকই ক'লে, আত্মৰক্ষা কৰাৰ কথা মনত ৰাখি যি যুদ্ধ কৰিবলৈ যায় সি কাহানিও জিকিব নোৱাৰি। আত্মৰক্ষাৰ চিন্তা মই কৰা নাই। মই মাথোন অন্ধ হৈ যুঁজিবলৈ বিচাৰোঁ। বহুত দিন মানুহ হৈ থাকিলোঁ, অলপ অমানুষ হ'বলৈ বিচাৰোঁ। প্ৰকৃততে মই পশু হ'বলৈ বিচাৰোঁ। কৈ শশাংকক হেমিদুৰ ৰহমানৰ পৰা বিদায় লৈ ওলাই আহিল আৰু গেটৰ মুখৰ পৰা ঘূৰি চাই ক'লে, তুমি প্ৰেক্টিচিং লয়াৰ, দৰকাৰ হ'লে তোমাৰ লিগেল হেল্প মই বিচাৰিম। এতিয়া যাওঁ। খৰকৈ গাড়ী চলাই অলপ পিছতে নেদেখা হোৱা শশাংকৰ মুখৰ ছবিখন মনত পেলাই হেমিদুৰ ৰহমান ঘৰৰ ভিতৰলৈ সোমাই গ'ল। শশাংকক হেমিদুৰে সৰুৰে পৰা জানে। কেৱল মনৰ দৃঢ়তা যদি এজন মানুহ বাচি থাকিব পাৰে তেন্তে সেয়া শশাংক। কিন্তু আজিৰ শশাংক যেন আগতকৈও কঠিন।